কাহানিও ঘূৰি নহা বাটেৰে গুচি গ'ল হাৰ্টথ্ৰব জুবিন গাৰ্গ। ৰাজ্যত শোকৰ বন্যা, ক্ৰীড়াক্ষেত্ৰতো শোকৰ ছাঁ। জনকণ্ঠ জুবিন গাৰ্গলৈ অসম অলিম্পিক সন্থাৰ শ্ৰদ্ধাঞ্জলি। মায়াবী সুৰ আৰু কণ্ঠেৰে ৰাজ্য তথা দেশবাসীক মন্ত্ৰমুগ্ধ কৰি ৰখা হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু এই পৃথিৱীত নাই। অকল্পনীয় আৰু কাহানিও শুনিব নোখোজা এই খবৰ ৰাজ্যত বিয়পি পৰাৰ লগে লগে শোকত ভাগি পৰিছে লাখ লাখ জুবিন অনুৰাগী আৰু গুণমুগ্ধ। সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ওলাই আহিছে সকলো। জনতাৰ হিয়াৰ আমঠুৰ অকাল মৃত্যুত শোকবিহ্বল হৈ পৰিছে সংগীত জগতৰ লগতে প্ৰতিটো ক্ষেত্ৰৰ অগণন জনগণ। এই শোকে খুন্দা মাৰিছে অসমৰ ক্ৰীড়া জগততো। সংগীতৰ উপৰি ক্ৰীড়াৰ প্ৰতি অপৰিসীম অনুৰাগ আছিল জনকণ্ঠ জুবিন গাৰ্গৰ। 2020 চনত খেলো ইণ্ডিয়াৰ থিম ছঙত কণ্ঠ নিগৰাইছিল এগৰাকী হাৰ্টথ্ৰবে। অসম চৰকাৰৰ খেল মহাৰণৰ গীততো কণ্ঠদান কৰিছিল জুবিনে। ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসৰ সফলতাত জুবিন গাৰ্গৰ অনুপ্ৰেৰণা আছিল অন্যতম। অসমৰ ক্ৰীড়াক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে তেওঁৰ যি অনুপ্ৰেৰণামূলক কৰ্ম আছিল তাক সুঁৱৰি অসম অলিম্পিক সন্থাই শনিবাৰে সন্ধিয়া RG বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰয়াত শিল্পীগৰাকীক জ্ঞাপন কৰিলে গভীৰ শ্ৰদ্ধাঞ্জলি। অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ লগতে সন্থাৰ বিষয়ববীয়া অসমৰ বিশিষ্ট ক্ৰীড়াবিদ তথা সংগঠকসকলে বন্তি প্ৰজ্বলনেৰে মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। সমগ্ৰ ৰাজ্য অসমীয়া আজি বাকৰুদ্ধ, কণ্ঠহীন হৈ পৰিল অসম। জুবিন যুগৰ এনেকৈ অকাল অৱসান ঘটিব বুলি কোনেও জীৱনতো কল্পনা কৰা নাছিল। আমিও কেতিয়াও আমাৰ জীৱনকালত এনে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিম বুলি ভবা নাছিলোঁ। কিন্তু নিয়তিৰ যি সত্য, এই সত্যক মানি ল'বই লাগিব। জুবিন য'তেই আছে কুশলে থাকক। জুবিনে ক্ৰীড়াৰ প্ৰতি তেখেতৰ যি অনুৰাগ আছিল, সদায় ক্ৰীড়া ক্ষেত্ৰখন আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ যি অনুপ্ৰেৰণামূলক তেখেতৰ কৰ্মই হওক, তেওঁৰ সৃষ্টিয়ে হওক, 2020 খেলো ইণ্ডিয়াৰ থিম ছং গাইছিল। অসম অলিম্পিকৰ প্ৰত্যেকটো কাৰ্যসূচীত তেখেতৰ সহানুভূতি আছিল। হিমা দাসৰ সফলতাত আমি সকলোৱে জানো জুবিনৰ যি অনুপ্ৰেৰণা সেয়া অন্যতম আছিল। গতিকে আজি আমাৰ মাজত জুবিন নাই। জুবিন কালিলৈ আহি পাবহি। আমি সকলোৱে শৃংখলিতভাৱে এই মহানায়কগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহ্বান জনাইছোঁ। 2018 চনৰ জাকাৰ্টা এছিয়ান গেমছৰ সময়ত এসপ্তাহ জাকাৰ্টাত আছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ। এগৰাকী ক্ৰীড়া অনুৰাগী হিচাপে কেৱল হিমা দাসেই নহয়, ভাৰতৰ আন আন খেলুৱৈসকলকো উৎসাহিত কৰিছিল প্ৰখ্যাত সংগীত শিল্পী জুবিন গাৰ্গে। অতীতৰ সেই মুহূৰ্ত ৰোমন্থন কৰি ব্যথিত হৈ পৰিছে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ। 2018 চনৰ জাকাৰ্টা এছিয়ান গেমছ আমাৰ সৈতে জুবিন এসপ্তাহ আছিল তাতে। একেবাৰে শিশুসুলভ এগৰাকী ক্ৰীড়া প্ৰেমী হিচাপে আৰু প্ৰত্যেকটো মুহূৰ্তত কেৱল হিমা দাসেই নহয়, ভাৰতীয় খেলুৱৈসকলক তেওঁ যিধৰণে স্বপ্না বৰ্মনে গ'ল্ড মেডেল পাইছিল, এইবাৰ খুব চিয়াৰ আপ কৰিছিল, সমৰ্থন জনাইছিল। ইভিনিং ছেশ্যন আটাইকেইটাত এথলেটিক্সৰ জুবিন তাত উপস্থিত আছিল। গতিকে সেই মুহূৰ্তবোৰ আজিৰ তাৰিখত আমি ৰোমন্থন কৰি ব্যথিত হৈ পৰিছোঁ। এগৰাকী ইমান ক্ৰীড়াপ্ৰেমী এগৰাকী শিল্পী আছিল তেওঁ যে আজি আমাৰ মাজত নাই, এই কথাষাৰ কল্পনা কৰিবলৈও টান লগা। ফুটবল খেলৰ অনুৰাগী আছিল জুবিন গাৰ্গ। নিজা ফুটবল দল গঠন কৰি ফুটবল ক্ৰীড়া প্ৰমোচনৰ বাবে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ গৈছিল সংগীত শিল্পীগৰাকী। প্ৰীতি মেচত নিজে অংশগ্ৰহণ কৰিও খেলপথাৰত দেখুৱাইছিল দুভৰিৰ যাদু। জানেই আপোনালোকে যে সমগ্ৰ ৰাজ্যখনত ফুটবল প্ৰমোচনৰ কাৰণে চাগে অসমৰ কোনো চেলিব্ৰিটিয়ে ইমান কাম কৰা নাই। জুবিন গাৰ্গে যিধৰণে নিজৰ টীম বনাই লৈ ফুটবল প্ৰমোচনৰ কাৰণে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ কাম কৰিছিল। গতিকে
তেওঁৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে দি থৈ যোৱা অৱদানৰ কথা আমি কৈ শেষ কৰিব নোৱাৰোঁ। এই অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জুবিন গাৰ্গৰ মৃত্যু অসহনীয় বুলি উল্লেখ কৰিলে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱাই। 2023 বৰ্ষত অনুষ্ঠিত জুবিন গাৰ্গ একাদশ আৰু মিডিয়া একাদশৰ মাজত অনুষ্ঠিত প্ৰীতি মেচখনৰ অভিজ্ঞতা সোঁৱৰিলে সাংবাদিকগৰাকীয়ে। জুবিন গাৰ্গৰ মৃত্যু আমি আচলতে বৰ অসহনীয় আৰু আমি মানি ল'ব টান পাইছোঁ। মানে তাক আমি সৰুৰ পৰাই দেখি আহিছোঁ। মানে জুবিন গাৰ্গ আচলতে আমাৰ যৌৱন কালতেই আচলতে আমি জুবিন গাৰ্গক মানে লগ পাইছিলোঁ আৰু জুবিন গাৰ্গৰ গান শুনি আমি ডাঙৰ হৈছোঁ। ভূপেন হাজৰিকাও আছিলে, কিন্তু জুবিন গাৰ্গৰ কথাটো অলপ বেলেগ আছিল। আৰু সেই জুবিন গাৰ্গ যে আজি নাই, এই কথাখিনি আমি বিশ্বাসেই কৰিব নোৱাৰোঁ। আচলতে জুবিন গাৰ্গ অসমৰ কাৰণে এটা আৱেগ আছিল। আমাৰ অসমীয়া ডেকাসকলৰ কাৰণে, অসমীয়া ডেকেৰীসকলৰ কাৰণে বা অসমীয়া যৌৱনৰ কাৰণে এক মানে এক প্ৰতীক আছিল, যিজনৰ হাত ধৰিয়ে আমি হয়তো বহু কথা ভাবিছিলোঁ। অসমৰ সংগীত জগতৰ লগতে গোটেই এখন বিশাল অসমীয়া সমাজ এখনৰ কথা। সেই সমাজ এখনৰ উদাহৰণ সমাজ এখন গঢ়ি থৈ গ'ল। কিন্তু যি নহওক আজিৰ এই বিশেষ দিনটোত, এই আমাৰ সমগ্ৰ অসমবাসীক শোকাগাৰত পেলাই যোৱাৰ দিনটোত আমাৰ ক'বলৈ একো নাই। কি ক'ম, জুবিন গাৰ্গক যেন য'তেই আছে তাতে শান্তিৰে থাকক। জুবিন গাৰ্গ সাংঘাতিক ক্ৰীড়ানুৰাগী। মই এটা কথা ক'ম যে আমাৰ এখন খেল হৈছিলে দুবছৰ আগতে 2023ত জুবিন গাৰ্গ একাদশ আৰু মিডিয়া একাদশৰ মাজত। তেওঁ বিভিন্ন সাহায্যাৰ্থে সেইখন খেলত মানে কি হ'ল, ময়ো জড়িত হৈ পৰিছিলোঁ। মানে আমি দুয়োটাই মানে যেতিয়া খেলৰ সময়ত ঠিক কৰিব লাগে যে কিমান সময় খেলিব, মই জুবিন গাৰ্গক কৈছিলোঁ যে জুবিন গাৰ্গ 30 মিনিট খেলিম। নাই দাদা 90 মিনিট খেলিব লাগিব। বোলে 90 মিনিটটো আমাৰ সম্ভৱ নহয়। সম্ভৱ হ'ব। সঁচাকৈয়ে মানে দুখন খেল নেহেৰু ষ্টেডিয়ামত খেলিছোঁ আৰু দুইখনতে তেওঁ 90 মিনিট খেলি আমি সকলোৱে খেলিছিলোঁ। যথেষ্ট উৎসাহী আৰু তেওঁ ফুটবল বুলি কয় আমি আচলতে এক বেলেগ ধৰণৰ তেওঁ জড়িত হৈ পৰিছিল আৰু সেই খেলকেইখনতে আমি দেখা পাইছিলোঁ। আৰু বিশেষকৈ জুবিন গাৰ্গ সংস্কৃতি আৰু খেলৰ মাজত এক সাঁকো হৈ পৰিছিল বুলি মই ক'ব লাগিব। দিনক আজিৰ এই বিশেষ দিনটোত তেওঁলৈ শ্ৰদ্ধা জনাইছোঁ আৰু আশা কৰিছোঁ তেওঁ জুবিন গাৰ্গৰ যেন সেই অমৰ হৈ যায় আমাৰ মাজতেই। গগো স্পৰ্টছ এনিৰ তৰফৰ পৰাও জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। অসমৰ প্ৰতিগৰাকী লোকৰ হৃদয়ত চিৰদিন জীয়াই থাকিব হাৰ্টথ্ৰব জুবিন গাৰ্গ। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।